হেল্ল' গাইজ, মই জাষ্ট আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল প্ৰেম ভাই। তো আজি আপোনালোকক দেখুৱাই থাকিম আমি ক'ত যাওঁ ক'ত নাযাওঁ, আৰু লগতে গুৱাহাটীৰ গাহৰিটো আপোনালোকক দেখুৱাম। গুৱাহাটীৰ গাহৰি যদি মানে বেলেগ ধৰণৰ হয়, আপোনালোকে সেইগুলো চাই থাকিলে গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু তিন টাইম কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি থাকোঁ বৰ্তমান এয়াৰপৰ্ট ওচৰতে, আৰু এইফালে এয়াৰপৰ্ট। ইলেক্ট্ৰিচিয়ানৰ ডিউটি কেনেকৈ হয় তো আজি দেখুৱাই দিম আপোনালোকক। তো আপোনালোকে একেলগে চাই থাকিব। আজি আছোঁ আমি ইফালে চাওক। আৰু বহুত মানুহে মোক সুধি থাকে, দাদা আপুনি ক'ত আছে বুলি কৈ থাকে। তো বৰ্তমান মই আছোঁ গুৱাহাটী আজৰাত। তো গুৱাহাটীৰ আজৰাত বৰ্তমান মই আছোঁ। আমি কোকৰাঝাৰটো মানে বাই বাই কৰি কিনি আহিলোঁ গুৱাহাটী আজৰাত, আৰু বৰ্তমান গুৱাহাটী আজৰাতে ডিউটি চলি আছে। এই যিটো চাওক, তো আমাৰ কোকৰাঝাৰত এনেকৈ মানে বনাই নিদিয়ে, আৰু গুৱাহাটীত অহাৰ লগে লগে দেখা পালে এনেকৈ মানে ৰাস্তাৰ মাজতে ঘূৰিবৰ কাৰণে একদম ধুনীয়াকৈ বনাই দি চাওক। আৰু বৰ্তমান এনেকৈ অৱস্থা হৈছে গাইজ, গুৱাহাটীত থাকি কিনি কোকৰাঝাৰত যাবৰ মানে মন নাযায়। মানে বৰ্তমান গুৱাহাটী চেণ্টাৰ হৈ যাওঁ নেকি এনে ভাবি আছোঁ। মানে গুৱাহাটী চিটিখন মানে ঘূৰিলে মানে, আৰু গুৱাহাটী চিটিত যদি থাকিলে মানে যাবই মন নাযায়। একচুৱেলি মানে গুৱাহাটীত থকাটো অলপ প্ৰব্লেম, কাৰণ কিয় পানীৰ কাৰণে অলপ প্ৰব্লেম হয় গুৱাহাটীত। বৰ্তমান মানে পানী কিনি খাই আছোঁ গুৱাহাটীত থাকিলে, আৰু আমাৰ কোকৰাঝাৰত থাকিলে আমি পানী কিনি খাব নালাগে এতিয়া। আৰু এতিয়া মানে ৰাস্তাও গাড়ীও চলাব লাগে, আৰু আপোনালোকৰ লগত আলোচনাও কৰি যাব লাগে, মানে বহুত অসুবিধা হৈছে। তো গাইজ, আৰু যোনে যোনে গুৱাহাটীত আছে কমেণ্ট কৰি জনাবচোন, আৰু যোনে যোনে পানী কিনি খাই আছে গুৱাহাটীত থাকি কিনি। তো আমি বৰ্তমান পানী কিনি খাই আছোঁ 4 দিন পৰে আমি কিনি খাই আছোঁ 50 টকাকৈ 20 লিটাৰত। পানী বহুত কিনি খাব লাগে। ফাইনেলি আমি আহি পালোঁ আৰু মেঘালয়। তো ৰাণী বুলি কয়, এইটো মানে মেঘালয় বৰ্ডাৰ পৰে। তো তাৰ আমি আহিলোঁ, আৰু আজি আমি ডিউটি পৰিছে মেঘালয় ফালে। মেঘালয় বৰ্ডাৰত আজি আমি ডিউটি কৰিছোঁ, আৰু আমি যাই আছোঁ মেঘালয়ৰ ফালে। মানে মেঘালয়ত সোমালোৱে, আৰু মেঘালয় বৰ্ডাৰটো আমি পাৰ কৰিলে, আৰু মানে ফাইনেলি মেঘালয়ৰ ভিতৰত সোমালোঁ। আৰু এইফালে পাহাৰ, চাহ বাগান, এইফালে চব ধাবাই একদম। এইফালে গ'লে একদম পাহাৰ এৰিয়া পাই যাব। আৰু যিটো আমি যাই আছোঁ জেগাটো ৰাভা বস্তি, বড়ো বস্তি ফালে, মানে একগেটি মানে ট্ৰাইবেল মানে এইখন এৰিয়াত মানে একদম। তো গাইজ, তো উপায় নাই, আৰু নিজৰ জেগা এৰি কিনে তো বেলেগ জেগাত আহি কিনে ডিউটি কৰিব লগা হয়। আৰু সেইফালেদি মানে লাইনমেন কেইটি গ'ল মানে, আৰু মই মানে পিছে যাই আছোঁ। আৰু এইফালেদি মানে মেঘালয়ৰ পাহাৰ, আৰু এতিয়া যাই আছোঁ মানে মই পিছে, আৰু লাইনমেন কেইটি মানে আগত গ'ল। তো যিহেতু কি কৰিবি, আৰু যিহেতু বেলেগত চাকৰি থকাৰ কাৰণে আৰু আহিব লগা হয়। তো বেলেগ জেগাত য'তে যাওঁ তাতে মানে আহিব লগা হয়, মানে ডিউটি কৰিবৰ কাৰণে। আৰু এতিয়া বৰ্তমান আছোঁ মই গুৱাহাটী আজৰাত, আৰু গুৱাহাটী আজৰাত আহি কিনে ডিউটি কৰি আছোঁ। আৰু যিমানখিনি মানে লাইনৰ বিল পেইণ্টিং হৈছে সেইবিলাক মানে লাইন চাইন কাটি বেৰাই আছোঁ, আৰু অকল মানে লাইনমেন কেইটিয়ে। আৰু আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাই আছোঁ যে গুৱাহাটী চহৰখনৰ ভিতৰত কিমানখিনি মানে গাঁৱলীয়া আছে, গোটেইকেইটি আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাই আছোঁ। আপোনালোকে মোৰ লগত হৈ থাকিব, তো আপোনালোকে গম পাব। এতিয়া আমি যাই আছোঁ ইখন ঘৰত মানে বিলটো পেইণ্টিং আছে, তো তাৰ কাৰণে বিলটো খুজিব আহিলোঁ। আৰু আজি আপোনালোকক দেখুৱাম যে গুৱাহাটীৰ গাহৰিকেইটি কেনেকৈ, তো অলপ পিছত আপোনালোকে গম পাব। আৰু গুৱাহাটীৰ গাহৰিকেইটি মানে একদম মানে ডাঙৰ হয়, বহুত মানে মুখবিলাক মানে লম্বা হয়। তো অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ। আগত ডিউটি কৰি লৈ ল'ম, তো তাৰপিছত অলপ পিছত দেখুৱাই আছোঁ। আৰু এইফালে চাওক না গাইজ, পাহাৰ একদম নাজাৰাকেইটি চাওক, বহুত ধুনীয়া নাজাৰা। আৰু আমি বহুত ভিতৰত আহিলোঁ, আৰু মেঘালয় বৰ্ডাৰত আহিলোঁ আমি বহুত ভিতৰত ডিউটি কৰিবৰ কাৰণে আজি। আৰু যিবিলাকে মানে বিল চিল নিদিয়ে, সেই বিল চিল নিদিয়াকেইটি লাইন কাটিব যাই আছোঁ। আৰু লগতে যিবিলাকে মানে মিটাৰ লগাই, সেই মিটাৰো লগাই দিব লাগিব। আৰু এইফালে যে আছে আমাৰ যিটো গুৱাহাটীৰ আজাৰা চাব ডিভিজনৰ যিটো মানে মেইন লাইনমেন, মানে আগত যে আছে, আৰু মই পিছে যাই আছোঁ। আৰু এইফালে চাওক নাজাৰা কি ধুনীয়া একদম। আৰু এইখন পাহাৰটো চাওক গাইজ, একদম ওচৰৰ পৰা জুম কৰি আছোঁ। এইখন পাহাৰটো চাওক, কিবা পাহাৰ, লেংটা পাহাৰ নে কিবা পাহাৰ, এইটো শিল মানে কাটি কেনে শেষ কৰি দিলোঁ। আৰু এইফালে চাওক একদম ওচৰত আহি গ'লোঁ আমি, একদম পাহাৰৰ কাষেদি, একদম পাহাৰেদি ৰাস্তা। আৰু নাজাৰাকেইটি চাওক না গাইজ, বহুত ধুনীয়া একদম। ইটো পাহাৰটো আপোনালোকে দেখিব পাইছে, এইটো পাহাৰটো মেঘালয় হয়, আৰু এইফালেতো মানে অসম হয়। ইফালেতো অসম, আৰু ইফালেতো মেঘালয়। আমি মিটাৰ এটা বিচাৰি আহি পালোঁ ফাইনেলি। আৰু এইফালেদি চাওক কোনো কানেকশ্যন নাই, একদম মানে এনেকাই লগাই দি আছে। আৰু এইফালে মেঘালয়ৰ পাহাৰ এইফালেদি, আৰু একদম জংঘলৰ মাজত মানে লগাই ৰাখি দিছে মিটাৰটো। আৰু আজি আমি যিটো ডিউটি কৰি আছোঁ, সেই ডিউটিটো আমি মেঘালয় বৰ্ডাৰত, একফালে মানে মেঘালয় আৰু একফালে মানে অসম পৰে। তো সেই দুটাৰ মাজত আমি কৰি আছোঁ, মানে সীমানা, একদম মেঘালয়ৰ সীমানাত আমি আজি ডিউটি কৰি আছোঁ। আৰু অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ গুৱাহাটীৰ গাহৰি। সেই গুৱাহাটীৰ গাহৰিকেইটি মানে খাব মানে ইমান ভাল নালাগে, মানে খাইছিলোঁ আমি, কিন্তু টেষ্টটো ভাল নালাগে। আৰু আমাৰ কোকৰাঝাৰৰ গাহৰি নিচিনা নহয়। আৰু অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ গুৱাহাটীৰ গাহৰি কেনেকা। মোবাইল ল'ব যাব কি মোবাইল ল'বি? আইফোন। তো আমাৰ বছে আইফোন ল'ব, তো মোবাইল লগত এতিয়া যাই আছোঁ। এতিয়া মোবাইল ল'ম আজি, মোবাইল। তো
তো মোবাইল ল'ম যখন খানা চানা হ'ব না পাৰ্টি পুৰা হ'ব না আজি পাৰ্টি কৰিম পাৰ্টি মোবাইল ল'ম যখন নিউ মোবাইল পুৰা পাৰ্টি কৰিব লাগিব আজি একদম মজাকে আৰু ধুনীয়া চলি দেখা পাইছোঁ গাইছ আৰু বৰ্তমান আমি বাজাৰটো যাই আছোঁ চালুকবাৰী তাতে তো চালুকবাৰী বাজাৰত মানে আছে বুলি কৈ আছে ছেকেণ্ড হেণ্ড মোবাইল দোকান তো ছেকেণ্ড হেণ্ডে লোৱা হয় না নতুন মোবাইলে লোৱা হয় এতিয়ালৈকে গম পোৱা নাই তো আগত আমি যাই ল'ম দোকানত তাৰ পিছতে গম পাম মানে ছেকেণ্ড হেণ্ড লোৱা হয় না নতুন লোৱা হয় লোকেশ্যন চোৱা আৰম্ভ কৰি দিলে আৰু সেইটো দোকানত মানে দেখাইছিলোঁ এইখন মানে যিটো অপ' এইখন দোকানত আমি দেখাইছিলোঁ এইখন দোকানত মানে নাই মানে যিটো আমাৰ বছৰ মোবাইলটো মানে ডিছপ্লেটো বেয়া হৈছে কি নাম আছিল আর কিবা কিবি আছিল যে মানে দোকান চোকান মানে সব বন্ধ টোটেল তাৰ কাৰণে দাদাৰ দোকান মানে পালোঁ মানে এটা বিচাৰি কিনি আৰু বছৰ মোবাইল ৰাতিপুৱা কিবা হৈ গ'ল এতিয়া মোবাইলটো মানে ঠিক কৰিব লাগিব আগত মোবাইল আগত ঠিক কৰিম তো তাৰ পিছতহে মোবাইল কিনিব লাগিব না ডিউটি বাৰ্ডি কি কৈছে পাট্টাৰ প্ৰব্লেম ঐ ডিউটি বাৰ্ডি কি কৰিছে পাট্টাৰ প্ৰব্লেম সেইটো কথা হ'ল নেকি ডিউটি চিউটি মানে আছে তথাপি মানে মোবাইল ঠিক কৰিব আহাতে মানে পুৰা মাথা প্ৰেছাৰ হৈ গৈছে নেকি সুধিছিলোঁ দাদাই কৈছে মানে পাট্টাৰ প্ৰব্লেম হ'ব পাৰে ডিছপ্লেটো মানে একো বেয়া হোৱা নাই বুলি কৈ আছে দাদাই তো দাদাই চেক কৰিছে আছে তো অলপ পিছত ৰেজাল্টটো পাব যদি পাত্তাটো ভাল হয় তেনেহ'লে বাচি গ'ল পইচা হয় না বাচি গ'ল দাদাক দি দিলোঁ দাদাই পূৰা ধুনীয়াকৈ বনাই আছে পূৰা নাচাৰ খুলি আছে মানে অপাৰেশ্যন কৰি আছোঁ আৰু মানে কিবা কিবি আছে না দাদা মানুহ যেনেকৈ অপাৰেশ্যন কৰে ঠিক তেনেকৈ মোবাইলত মানে অপাৰেশ্যন কৰিছে দাদাই মানে ধুনীয়াকৈ তো দাদা অপাৰেশ্যন কৰি কিনে অলপ পিছত জনাই আছে কি বেমাৰ হৈছে পেৰালাইজ হৈছে নে এপেণ্ডিক্স হৈছে নে কি হৈছে অলপ পিছত জনাব দাদাই মানে হয় না ৰাজিনে আৰু বছে মোবাইল ঠিক কৰিব থৈ কিনে ছেকেণ্ড হেণ্ড মোবাইল চাব আহিলে কি ধুনীয়াকৈ একদম ব্ৰেণ্ড নিউ একদম ৰাখি দিছে মজাকৈ চাওক চাৰিওফালে কোনটো এইটো আৰু যিটো গাহৰিটো আমাৰ ককাদাৰৰ নিচিনা গাহৰি নহয় এইটো মানে গুৱাহাটীৰ গাহৰিবিলাক মানে বেলেগ ধৰণৰ হয় আৰু মানে গাইছ আমি ডিউটিত আহিছিলোঁ তো ডিউটিত আহি কিনি ট্ৰাইবেল এৰিয়াত ডিউটিত আহি কিনে আমি দেখা পালোঁ ডাঙৰ গাহৰি তো আপোনালোকে চাব নেকি গাইছ আপোনালোকক দেখুৱাই আছোঁ তো বলক আপোনালোকক দেখুৱাই আছোঁ গাহৰিটো বহুত মুখটো লাম্বা বাপৰে বাপ তো বলক চাই লওঁ আপোনালোকক দেখুৱাই আছোঁ আচৰিত বে মানে জীৱনতো ভবা নাছিলোঁ যে এনেকুৱা গাহৰি আছে তো ফাৰ্ষ্ট টাইম আজি দেখা পালোঁ বাপৰে বাপ কি আছে আয়ু কেনেকুৱা ডাঙৰ গাহৰি আৰু যিটো মোৰ ফাৰ্মত আছে মোৰ ফাৰ্মত থকা গাহৰিকেইটি সৰু সৰুকৈ হয় আৰু এই গাহৰিটো চা কেনেকুৱা মুখটো ডাঙৰ বাপৰে বাপ কি আচৰিত ডাঙৰ বে গাহৰিটো এইটো চাওক গাহৰিটো আৰু সেইফালেদি চাওক আয়ু অঁ বিমাচু কি আচৰিত বে ডাঙৰ না বাপৰে বাপ আয়ু হৈ গ'ল ফাইনেলি বজাৰ কৰা হৈ গ'ল আমাৰ আৰু খুৰাই মানে আমাক 5 টকা কমিশ্যন দিছে এই দিছোন দি খুৰা এইটোহে ৰচুন দি আছে খুৰাই মানে আমাক ফ্ৰীতে দিব নেকি খুৰা ফ্ৰীতে দিব নেকি খুৰা খুৰাই মানে ডিছকাউণ্ট দিব আৰু সেই বছৰ মানে লৈ আছে তে ভালকে ল মোবাইল চোবাইল ঠিক কৰি কিনি মানে আহিলোঁ আমি এতিয়া বজাৰ কৰিব খুৰাই মানে পুৰা দি আছে ধুনীয়াকৈ একদম কম চম দি ডিছকাউণ্ট দি আছে আৰু মাংস ঠাঙৰ লৈ ল'লোঁ এতিয়া কৈ কিনে মানে পাৰ্টি হ'ব কিমানকৈ দিছে এতিয়া ভোট জলকীয়া কিমানকৈ দিছা এইটো 20 টকা 4টা 20 টকা 4টা এই 5টাই লৈ লম এই 20 টকা 10টা নিদিবি নেকি খুৰা 20 টকা 10টা নিদিবি এই নালকে দে খুৰা পাৰ্টি নালকে দে যিখিনি লৈছোঁ এইটোৱে হৈছে আৰু ফাইনেল লৈ ল'লোঁ আৰু খুৰা পুৰা মানে আমি সদায় লৈ থাকোঁ ফাইনেল মানে মোবাইল চোবাইল ঠিক কৰি আহিলোঁ আৰু এতিয়া মানে বজাৰ চজাৰ কৰিলোঁ আৰু এতিয়া যাব লাগিব ৰুমত গৈ কিনে বনাই কিনে খাব লাগিব পাৰ্টি কি কয় দি গৈছোঁ মানে কি বস্তু মই গম পোৱা নাই হা ঠাণ্ডা পানী ফাইনেলি আপোনালোক গাহৰিও দেখুৱাই দিলোঁ আৰু লগতে বজাৰ চজাৰ কৰিলোঁ আৰু বছৰ মোবাইলত ঠিক কৰিলোঁ আৰু এতিয়া বজাৰ চজাৰ কৰি কিনে এতিয়া ব্ৰইলাৰ মাংস ল'লোঁ ব্ৰইলাৰ মাংস লৈ কিনে এতিয়া যাই আছোঁ ৰুমত তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু 3টা মানুহ